নিশা ৰাজপথলৈ ওলাই আহিল গাঁৱৰ ৰাইজ অবৈধ চুলাই মদ বেপাৰীৰ বিৰুদ্ধে চলালে অভিযান এইবাৰ আৰক্ষী প্ৰশাসনে চলোৱাই নাই অভিযান এই দৃশ্য হাজোৰ মনাহকুছি নদীপাৰ অঞ্চলৰ ৩ নং মনাহকুছি নদীপাৰৰ ৰাইজে হাতে লুটে আটক কৰে অবৈধ চুলাই বেপাৰীক ৰাইজে লগতে জব্দ কৰে প্ৰায় কেইবা লিটাৰ চুলাই মদ আৰু এখন স্কুটিখনৰ নম্বৰ হৈছে AS25S 3608 দীৰ্ঘদিন ধৰি চুবুৰীয়া মন বৰুৱে স্কুটি বাহনেৰে চলাই আহিছিল অবৈধ চুলাই মদৰ ৰমৰমীয়া বেহা স্থানীয় একাংশ ৰাইজে অতিষ্ঠ হৈ নিশা চুলাই বিক্ৰী কৰি থকা অৱস্থাতে হাতে লুটে আটক কৰিলে পিছত আৰক্ষী লোকক খবৰ দিয়া মাত্ৰই হাজো আৰক্ষী লোক ঘটনাস্থলীত উপস্থিত হৈ ব্যৱসায়ীজনৰ লগতে ৰাইজৰ হাতৰ পৰা জব্দ কৰিছে চুলাই মদ সহ দুচকীয়া বাহনখন আজি আমাৰ ৩ নম্বৰ মনাগুছি নদীপাৰ ৰাইজে একজন মদ বেপাৰীক ধৰি ৰাইজে আৰু পুলিচক গতাই দিয়ে কিমান দিনৰ পৰা মদ বেপাৰ কৰিছিল বহু দিনৰ পৰা কৰি আছে তাক কৈও আছো বন্ধ কৰ আমাৰ ৰাইজে ই কৰা নাছিল আজি ধৰি কিনে আৰু আৰক্ষীক গতাই দিয়া হ'ল কিমান মান টকাৰ মদ পোৱা গৈছে প্ৰায় ১০-১২ হাজাৰ টকাৰ মদ হ'ব কি মদ আছিল মদ মানে এইটো গেলা বুলি কয় আৰু এইটো বিলাতী মদ কি ঠাইখিনিৰ নাম কি ৩ নম্বৰ মনাগুছি নদীপাৰ নিউজ ডেস্ক টাইমছ মিডিয়া 24